সপ্তাহত এটাই উইক অফ পোৱা যায় চানডেৰ দিনাখনি। তো সেইদিনাখনিও পুৰা বিজি, মানে জীৱনটো শান্তিয়ে নাই যেন এনেকুৱা লাগে। কাৰণ ডিউটি থকা কেইদিনতো ডিউটি, আৰু চানডেৰ দিনাখনিও ঢেৰ কাম ওলায়। তো ৰাতিপুৱা শুই উঠিয়ে প্ৰথমতে বিচনাখন ঠিক কৰি লওঁ, বেড কভাৰ চেঞ্জ কৰোঁ এভৰি চানডে। আৰু ক'ব গ'লে মই সপ্তাহত দুবাৰ বেড কভাৰ চেঞ্জ কৰোঁ, চানডে দিনাখনি আৰু মাজৰ ভাগত মানে বুধবাৰ মানে চেঞ্জ কৰি লওঁ বেড কভাৰ, গাৰুৱাৰ এইবোৰ। তাৰপিছত এতিয়া লাঞ্চ ৰেডি কৰি আছো। লাঞ্চটো মানে মায়ে বনাম বুলি কৈছিলে, কিন্তু ওচৰৰ আন্টি এজনী আহিল, কথা পাতি আছে, তো মই ৰেডি কৰিলো। ৰাতি চিকেন আছিল, গৰম কৰিলো, আৰু শাক ভাজিলো, বন্ধাকবি ভাজিলো। তো এয়া দুপৰীয়াৰ লাঞ্চ ৰেডি। একেবাৰে চিম্পল বনাইছো। তো মই বহুত দিনৰ পৰা মানে খানাৰ ভ্লগ দিব পৰা নাই, তো মোক বহুতে কৈ আছে, কিন্তু মই একচুৱেলি সময় পোৱা নাই। তাৰপিছত এতিয়া মই বেদেনা অকমান কাটি লৈছো, কিন্তু বেদেনা চলোৱাৰ পাছত মোৰ হাতখনৰহে যি গতি হৈছে, পুৰা কলা পৰি গৈছে। কিন্তু বেদেনা খাব লাগে, তেজৰ কাৰণে ভাল, হিমোগ্লবিনৰ কাৰণে ভাল। তাৰ পিছত খাই মেলি 3টাৰ পৰা 5:30লৈকে মই শুয়ে থাকিলো, মানে টিভি চাই চাই গমেই নাপালো কেতিয়া শুই গলো। তাৰপিছত এয়া বাহঁতৰ ঘৰত আহিলো, ম'ম' খালো। বাৰু আজিলৈকে এইখিনিতে, বাই।